হয়, তেলৰ সন্ধানত এতিয়া অভিযান চলাইছে অইল ইণ্ডিয়া লিমিটেডে আৰু শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত তেওঁলোকে যি জিঅ' ফিজিক্স ছাৰ্ভে কৰিছিল তাৰ পিছত এতিয়া দেখা পোৱা গৈছে এনেদৰে এয়া ধাননি পথাৰত অইল ইণ্ডিয়াৰ নিৰ্দেশত এতিয়া এনেদৰে তেলৰ সন্ধান চলোৱা হৈছে আৰু কেমেৰাখন যিয়ে দেখুৱাইছে মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ বিন্দুগুৰি মোৱামাৰী পথাৰত আৰু ইতিমধ্যে যি অইল ইণ্ডিয়াই তেওঁলোকৰ জিঅ' ফিজিক্স ছাৰ্ভে কৰিছিল তাৰ সেই ভিত্তিত এতিয়া এনেদৰে অভিযান চলাইছে আৰু বিভিন্ন স্থানত তেওঁলোকে খনন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত যিসমূহ তেওঁলোকৰ পৰীক্ষা ব্যৱস্থা সেইসমূহ কৰিব, কিন্তু সম্ভাৱনা যথেষ্ট প্ৰবল বুলি ইতিমধ্যে ইয়াত যি নিয়োজিত অইল ইণ্ডিয়াৰ বিষয়া কৰ্মচাৰী আছে তেওঁলোকে ব্যক্ত কৰিছে। আৰু মই যিহেতু এজন বিষয়াৰ লগত আছোঁ তেখেতৰ পৰাই জানিব বিচাৰিম, কি ক'ব? পোনপ্ৰথমতে মই নিউজ 18ক ধন্যবাদ জনাইছোঁ, যাতে আমাৰ এই ছাৰ্ভেটোত যে আপোনালোকে আহি এনেধৰণে ৰাইজৰ আগত জনাবলৈ আহিছে তাৰ কাৰণে আমাৰ ফালৰ পৰা যথেষ্ট ধন্যবাদ জনালোঁ। আমি ছাৰ্ভে ইয়াত 2D ছাৰ্ভে কৰাইছোঁ অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা। মই অৱশ্যে এজন অইল ইণ্ডিয়াৰ কৰ্মচাৰী নহয়, মই ঠিকাদাৰ সন্থাৰে মানুহ। আমি প্ৰথমতে ইয়াত এনেধৰণে আপোনালোকে যেনেধৰণে ছবিটো দেখাইছে আমি প্ৰথমে ড্ৰিলিং কৰাওঁ। ড্ৰিলিং কৰাৰ পিছতে এক্সপ্ল'চিভ ভৰাই আমি ব্লাষ্টিং কৰি এটা ডাটা আমি কালেক্ট কৰোঁ। সেই ডাটা কালেক্ট কৰি তাক প্ৰচেছিং কৰাই পিছতহে আমি জানিব পাৰোঁ যে ইয়াত তেল আছে নে নাই। যদি তেল পোৱাৰ আমি সম্ভাৱনা পাওঁ তাৰপিছত আমি 3D ছাৰ্ভে কৰি লোকেশ্যনবিলাক নিৰ্ধাৰিত কৰা হয়। আৰু আমি আশা কৰা মতে ইয়াত যথেষ্ট তেলৰ সম্ভাৱনা আছে, সেয়েহে আমি 2Dৰ পিছত 3D কৰিবলৈ আৰম্ভ কৰা হৈছে। ইয়াত আমাৰ 2D চলিছে আৰু বিশ্বনাথ চাৰিআলিত অলৰেডি 3D পাৰ্টি আৰম্ভ হৈছে। তেলৰ সম্ভাৱনাটো যথেষ্ট বেছি কাৰণেই 3D আৰম্ভ হৈছে আৰু এই পজিশ্যন শোণিতপুৰতো 3D আৰম্ভ নিশ্চয় হ'ব। এয়ে আপোনালোকক আমাৰ ফালৰ পৰা জনালোঁ। ধন্যবাদ। নিশ্চিতভাৱে যিহেতু এই মুহূৰ্তত আমি দেখুৱাইছোঁ তেজপুৰৰ এই যি বিন্দুগুৰি মোৱামাৰী পথাৰত অইল ইণ্ডিয়া লিমিটেডৰ এয়া এক অভিযান চলিছে আৰু তেওঁলোকে যিহেতু বিভিন্ন মেচিনাৰিজ লৈ তেওঁলোকে পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে। গতিকে এই মুহূৰ্তত আমি দেখুৱাইছোঁ পৰিৱেশটো আৰু এনেদৰে দেখা পোৱা গৈছে। যিহেতু মোৰ লগত আছে, আপোনাৰ পৰাও জানিব বিচাৰিম, কি ক'ব, কেনেধৰণে ইয়াত সম্ভাৱনা দেখিলে আপোনালোকে কিবা কেনেধৰণৰ পৰীক্ষা হৈছে? এই পৰীক্ষাটো মানে জিঅ'লজিকেল ছাৰ্ভে ফালৰ পৰা ছাৰ্ভে হৈছে, তেল আছে নাই, তেল অনুসন্ধানৰ কাৰণে তেল মানে পোৱাৰ সম্ভাৱনাৰ কাৰণে এই ছাৰ্ভেটো আৰম্ভ হৈছে। হয়, নিশ্চিতভাৱে দেখুৱাইছোঁ আমি তেজপুৰৰ এই যি মোৱামাৰী বিন্দুগুৰি পথাৰত, আৰু ইয়াত এতিয়া দেখা পোৱা গৈছে এনেদৰে অইল ইণ্ডিয়া লিমিটেডে পৰীক্ষা চলাইছে আৰু যথেষ্ট সম্ভাৱনা আছে বুলি কৈছে তেল ওলোৱাৰ। আৰু যদিহে তেলৰ সম্ভাৱনা বা তেল ওলোৱাটো নিশ্চিত হয় পৰৱৰ্তী সময়ত যিসমূহ পৰীক্ষা, এই পৰীক্ষাসমূহত যদি তেল ওলোৱাটো নিশ্চিত হয় তেন্তে এই যি ভিতৰুৱা এই যি গ্ৰামাঞ্চল যথেষ্ট উপকৃত হোৱাৰ সম্ভাৱনা আছে। কৰ্মসংস্থাপনৰ লগতে এই অঞ্চলটো বিভিন্ন ক্ষেত্ৰত উন্নত হৈ উঠিব। গতিকে সকলোৱে আশা কৰিছে আৰু যিহেতু ঠিকাদাৰী প্ৰতিষ্ঠানৰ ব্যক্তিয়ে উল্লেখ কৰিছে অইল ইণ্ডিয়া লিমিটেডৰ, তেওঁলোকে যিহেতু ইয়াত এতিয়া সৰজমিন তদন্ত চলাইছে, হয়তো অনাগত দিনত অচিৰেই তেল ওলোৱাৰ ইয়াত সম্ভাৱনা প্ৰবল হৈ উঠিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।